হৰিপুৰ বচাগাঁও স্থিত উত্তৰ লখিমপুৰ চহৰৰ পৰা কিছুদিন লগত অৱস্থিত পানীগাঁও অঞ্চলৰ পানীগাঁও অৰ্থাৎ তেলাহী অঞ্চলৰ এক শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ যিখন বিদ্যালয়, এই বিদ্যালয়খনে হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰ বচাগাঁও। এই বিদ্যালয়খনত আচলতে পঞ্চভূত আধাৰিত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। পঞ্চভূত আধাৰিত শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন হৈ আছে, অৰ্থাৎ ইয়াত শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিকতাৰ শিক্ষা দিয়া হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে ভৱিষ্যতে নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, সেইসকল ছাত্ৰ ছাত্ৰী আচলতে এনে এখন বিদ্যালয়ত পঢ়িবলৈ পালে বহুত উপকৃত হয়। যিহেতু প্ৰকৃত মানৱ সম্পদ গঢ়াৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হয়, গতিকে ইয়াতে আধ্যাত্মিক, নৈতিক, বৌদ্ধিক আৰু শাৰীৰিক, মানসিক তেনেকুৱা শিক্ষা দিয়া হয়। গতিকে বহু নিয়ম শৃংখলাৰ মাজেৰে এই শিক্ষা অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলক প্ৰতিপালিত কৰা হয়, তেওঁলোকক শিক্ষিত কৰি তুলিবৰ কাৰণে অহৰহ চেষ্টা কৰা হয়। গতিকে অঞ্চলৰ যিসকল শিক্ষানুৰাগী ৰাইজ, তেওঁলোকৰ যি বদান্যতা, তেওঁলোকৰ যি আশীৰ্বাদ, যি শুভেচ্ছাৰ কাৰণে, এই আশীৰ্বাদৰ কাৰণে এই বিদ্যালয়খনে শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰ বচাগাঁৱে এই বছৰ অধ্যুষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আচলতে সৰ্বমুঠ 40জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ 4জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন মাৰ্ক, 10জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, 11জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত, 9জন ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে দ্বিতীয় বিভাগত আৰু 2জন ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনি বিদ্যালয়খনক আচলতে কি কৰিছে, বিপুল সমাদৰ লাভ কৰাবলৈ সক্ষম হৈছে। এনে আপাহতে এই অঞ্চলৰ যিসকল শিক্ষানুৰাগী ৰাইজ আছে বা যিসকল অভিভাৱক শিক্ষাৰ প্ৰতি যিসকলৰ ধাউতি বেছি, তেওঁলোকক মই আহ্বান জনাই, তেওঁলোকক মই অনুৰোধ জনাই এই বিদ্যালয়খনলৈ আপোনালোকৰ শিশুটিক, আপোনালোকৰ সন্তানটিক এই বিদ্যালয়খনত নামভৰ্তি কৰাওক। কাৰণ ইতিমধ্যে এই বিদ্যালয়খনে দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰিত হৈছে, অৰ্থাৎ 11 শ্ৰেণীৰ শ্ৰেণীত পাঠদান চলি আছে আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে। আৰু এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ইয়াতে 11 শ্ৰেণীলৈ নামভৰ্তিৰ কাৰণে আচলতে কি কৰা হৈছে, সুবিধা প্ৰদান কৰা হৈছে। ইতিমধ্যে প্ৰপত্ৰ প্ৰদান কৰি থকা হৈছে। গতিকে যিসকল অভিভাৱক, যিসকল শিক্ষানুৰাগী ৰাইজ আছে, তেওঁলোকক মই অনুৰোধ জনাম যে আপোনালোকৰ শিশুটিক, সন্তানটিক আচলতে কি কৰিব লাগে, এই বিদ্যালয়খনত পঢ়ুৱাবৰ কাৰণে আপোনালোকে নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব। আৰু ইয়াতে এই বছৰ আমাৰ এটা বিশেষ সফলতা আছে। বিজিত দাস নামৰ ছাত্ৰজনে আমাৰ এই বিদ্যালয়খনৰ পৰা 94% নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেওঁ অঞ্চলটোৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে যিসকল অভিভাৱক, যিসকল শিক্ষানুৰাগী ৰাইজ আছে, তেওঁলোকক মই অনুৰোধ কৰিম যে এই বছৰো আমাৰ 11 শ্ৰেণীৰ নামভৰ্তি চলি আছে। যিসকলে এই বিদ্যালয়খনত আচলতে নামভৰ্তি কৰাব বিচাৰিছে, তেওঁলোকৰ সন্তানটিক, সেইসকলক আমি উষ্ম আদৰণি জনাইছোঁ, সেইসকলক আমি স্বাগতম, শ্ৰদ্ধা স্বাগতম জনাইছোঁ। গতিকে আপোনালোকে এইখন বিদ্যালয়ত আপোনালোকে সন্তানটিক পঢ়ুৱাবলৈ সদায় যেন আগ্ৰহ কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে এই স্কুলখনৰ যিখিনি নিয়ম নীতি আছে, শিষ্টাচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলা ধূলা, যিখিনি সংস্কৃতি, নাচ গান, যোগা ব্যায়াম যিখিনি আছে, সকলোখিনি আচলতে ইয়াতে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। আৰ্টৰ পৰা আৰ্ট, মিউজিক, ক্ৰাফ্টৰ ইয়াতে সকলোখিনি শিক্ষাদান দিয়া হয়। এটা কথাত ক'বলৈ গ'লে আচলতে ইয়াত কি কৰা হয়, 1 নম্বৰ নাচ গানৰ হয়, মিউজিক, তাৰপিছতে আপোনাৰ ডান্সৰ হয়, ইয়াতে বিহু সন্মিলন, বিহু আদৰণি উৎসৱো পতা হয়, ইয়াতে আপোনাৰ যোগা ব্যায়ামৰ ক্লাছ কৰা হয়, ইয়াতে স্পকেন ইংলিছৰ ক্লাছ কৰা হয়। ইয়াতে আচলতে এইখন বিদ্যালয়ত কি কৰা হয়, আপোনাৰ
আৰ্টৰ আছে ছবি চিত্ৰাংকনৰ স্কুল আছে এইখন বিদ্যালয় গতিকে আপোনালোকৰ সন্তানটি এটা সুস্থ সবল এটা সুস্থিৰ পৰিৱেশত যদি শিক্ষাদানৰ বা শিক্ষিত কৰি তুলিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে শংকৰদেৱ শিশু নিকেতন হৰিপুৰ বচাগাঁৱত আপোনাৰ সন্তানটিৰ নামভৰ্তি কৰাব বুলি আমি আশা ৰাখি আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকে যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে শ্বেয়াৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে সকলোলৈকে আপোনালোকৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ইমানতে সামৰিছোঁ ধন্যবাদ